বিজনীত নিনাদ কলাকৃষ্টিৰ উদ্যোগত গ্ৰীষ্মকালীন বিহু কৰ্মশালা দেওবাৰৰ পৰা আনুষ্ঠানিকভাৱে আৰম্ভ হৈছে বিহু কৰ্মশালা। 7 দিনীয়াকৈ অনুষ্ঠিত হ'বলগীয়া গ্ৰীষ্মকালীন বিহু কৰ্মশালাত বিহু নাচ, ঢোল-বাদন আৰু বিহু নামৰ ওপৰত প্ৰশিক্ষণ দিয়া হ'ব বিহুৱা বিহুৱতীক। আৰম্ভণিৰ দিনাই 185 গৰাকী বিহুৱা বিহুৱতীৰ অংশগ্ৰহণ। কৰ্মশালাত অসমৰ কেইবাগৰাকীও শ্ৰেষ্ঠ বিহুৱা আৰু বিহুৰাণীয়ে প্ৰশিক্ষণ আগবঢ়াব বুলি জনাই নিনাদ কলাকৃষ্টিৰ সঞ্চালক হেমেন সূত্ৰধৰ, প্ৰশিক্ষক চয়নিকা সূত্ৰধৰে। 185 জন এটা কৰ্মশালা কৰি আছে আৰু হোৱা সম্ভাৱনা আছে। কিমান দিনৰ এই কাৰ্যসূচী? আজি 20 তাৰিখৰ পৰা 27 তাৰিখলৈ 7 দিনীয়া কৰ্মশালা আমি অনুষ্ঠিত কৰিছিলোঁ। কি বিষয়ত আপোনালোকে কৰ্মশালা কৰিছে? বিহু নাচ, ঢোল-বাদন আৰু বিহু নাম, তাৰ উপৰিও মঞ্চ আৰু যি মৌখিক বিহুৰ জ্ঞান সেইখিনি আমি দিবলৈ চেষ্টা কৰিম। কোনো বিশিষ্ট শিক্ষক বিজিত সোণোৱাল, তেখেত চিলাপথাৰৰ পৰা আহিছে। তেওঁ অসমৰ 2017-2022 চনত বেষ্ট বিহুৱা হিচাপে তেওঁ পৰিলক্ষিত হৈছে। আৰু থাকিব আমাৰ মাজত অহাকালিৰ পৰা আহিব মুনুকণ গগৈ, এইবাৰৰ শ্ৰেষ্ঠ বিহুৱতী ডিৱাই বিহুৰাণী। অসম আদিত্য, বিজনী।